নমস্কাৰ বন্ধুসকল, আপোনাৰ সকলো মোৰ ইউটিউব চেনেল অমনিবাই যাবলৈ স্বাগতম জনাইছোঁ। অসম চাহৰ কাৰণে বিখ্যাত আৰু ডিব্ৰুগড় আহিছোঁ যেতিয়া ডিব্ৰুগড়ক কোৱা হয় টি চিটি অফ ইণ্ডিয়া। আৰু আমি এই চাহ বাগানৰ সৌন্দৰ্য উপভোগ কৰি আজি ট্ৰিপটো ষ্টাৰ্ট কৰিছোঁ। আজি আমি গৈ আছোঁ ডিব্ৰুগড়ৰ পৰা নামচাই, অৰুণাচল প্ৰদেশৰ নামচাই এখন জেগালৈ। প্ৰকৃতিক সৌন্দৰ্যৰ মাজত এই নামচাই চহৰখন অৱস্থিত আৰু ইয়াতে বিভিন্ন ধৰণৰ টুৰিষ্ট ডেষ্টিনেশ্যন আছে। চ' আপোনালোককো মই ডিজিটেলি দেখুৱাম যে কি আমি টুৰিষ্ট ডেষ্টিনেশ্যন ঘূৰিলোঁ। চ' তেতিয়াহ'লে ভিডিঅ'টো চাই যাব। ধন্যবাদ। ভিউৱাৰ্ছসকল, আপোনালোকে যদি ডিব্ৰুগড় আহিছে নিজৰ প্ৰাইভেট কাৰ নোলোৱাকৈ আৰু আপোনালোকে ডিব্ৰুগড় বা অৰুণাচল প্ৰদেশৰ যদি আপোনালোকে যদি ফুৰিব বিচাৰিছে তেতিয়াহ'লে ডেফিনেটলি কাৰ লাগিবই। আৰু আপোনালোকে যদি কাৰ ৰেণ্টেল ল'ব বিচাৰিছে তেতিয়াহ'লে ডিব্ৰুগড় কাৰ ৰেণ্টেল এণ্ড কেবছ মই ৰিকমেণ্ড কৰিম, কাৰণ ময়ো তেওঁলোকৰ পৰাই ছাৰ্ভিচটো লৈছোঁ। আপোনালোকৰ ফেমিলি মেম্বাৰৰ অনুসৰি কাৰ আপোনালোকক প্ৰভাইড কৰিব। আৰু আমাৰ 5জনীয়া মেম্বাৰ আছিলে, সেইকাৰণে আমাক আৰ্টিকা আমাক দিছিলে। চ' সঁচাকৈ খুব ভাল মই ছাৰ্ভিচটো পাইছোঁ। আৰু এই আমাৰ কাৰ পাইলট বিবেক গোৱালা, তেওঁ খুব ভাল। তেওঁ আমাক সকলো ধৰণৰ ইনফৰ্মেশ্যন দি গৈছে, ক'ত কি কৰিব লাগে, ক'ত কি টুৰিষ্ট ডেষ্টিনেশ্যন আছে ভাল ভাল। তেওঁৰ লগত ট্ৰিপটো কৰি সঁচাকৈ আমি আনন্দিত হৈছোঁ। এতিয়া আমি নেশ্যনেল হাইৱে 15 দি গৈ আছোঁ নামচাইলৈ। নামচাই এখন সৰু ঠাই হয় অৰুণাচল প্ৰদেশৰ, আৰু নামচাইখন জনাজাত কোৱালিটি হাইৱেজৰ কাৰণে আৰু পিচফুল এনভাইৰনমেণ্ট আৰু বিউটিফুল লেণ্ডস্কেপৰ কাৰণে। সেউজীয়া সৌন্দৰ্যৰ মাজত এই নামচাইখন অৱস্থিত। ভিউৱাৰ্ছসকল, 2 ঘণ্টাৰ পিছত ফাইনেলি আহি পালোঁ ডিৰাত। আৰু এইটো হ'ল পইণ্ট, আপোনাৰ চেক পইণ্ট ইনাৰ লাইন পাৰ্মিটৰ। ইয়াতে আমি ওলাব লাগিব। পাৰ পাৰ্চন 50 ৰুপিজকৈ ল'ব পাৰ্মিটৰ কাৰণে। আৰু আপোনালোকে যদি অনলাইন পাৰ্মিট ওলাই লৈছে তেতিয়াহ'লে চিন্তা নাই, ডাইৰেক্ট আপোনালোকে যাব পাৰিব। কিন্তু আপোনালোকে অফলাইন লৈছে তেতিয়াহ'লে পাৰ পাৰ্চন আপোনালোকে 50 ৰুপিজ দিব লাগিব। আৰু সকলোৱে কিবা নহয় কিবা এটা ID কাৰ্ড ল'ব লাগিব, হয় আধাৰ কাৰ্ড বা ভোটাৰ ID। চ' এতিয়া আমি ৰখি আছোঁ এই পাৰ্মিটটো ওলোৱাৰ কাৰণে। তাৰপিছত আকৌ আমি নামচাই লৈ আমাৰ যাত্ৰা আৰম্ভ হ'ব। ধন্যবাদ। ভিউৱাৰ্ছসকল, এতিয়া আমি অৰুণাচল প্ৰদেশত সোমালোঁ। আৰু এই চাইনবোৰ্ডত দেখিছে নামটি নামৰ ঠাইখন। এই নামটি একদম লাষ্ট পইণ্ট হয় ইণ্ডিয়াৰ। তাৰপিছত চাইনা বৰ্ডাৰ পায়। আৰু ইফালে আপোনালোকে চিধা গৈ থাকে পৰশুৰাম কুণ্ডও পাব। আৰু নামটি হ'ল একদম লাষ্ট পইণ্ট। চ' ভিউৱাৰ্ছসকল, ফাইনেলি আমি নামচাই পালোঁ। আৰু নামচাই ফাৰ্ষ্ট ডেষ্টিনেশ্যনটো আমি চাবলৈ গৈ আছোঁ, আৰু সেইটো হ'ল গল্ডেন পাগোডা। একদম ফেমাছ হয় এইটো, আপোনাৰ কোনো মিছ নকৰে আৰু আপোনালোকেও মিছ নকৰিব। চ' সেইকাৰণে আমিও চাবলৈ গৈ আছোঁ। আৰু আজি কিবা এটা ফেষ্টিভেল চলি আছে, আমাৰ যেনেকুৱা বহাগৰ বিহু, তেওঁলোকৰো ট্ৰেডিশ্যনেল কিবা এটা ফেষ্টিভেল চলি আছে। ব'লকচোন চাওঁ তেওঁলোকৰ ফেষ্টিভেলটো কেনেকুৱা হয়। চ' ভিউৱাৰ্ছসকল, আমি নামচাই ফাৰ্ষ্ট ডেষ্টিনেশ্যন আহি পালোঁ, গল্ডেন পাগোডা। আৰু ইয়াতে আজি বহুত ভিৰ, কাৰণ ইয়াতে এটা ফেষ্টিভেল চলি আছে, সংকেন ফেষ্টিভেল। চ' ইয়াতে সকলোৱে আহিছে। চ' আজি অলপ ভিৰ হৈছে। চ' আপোনালোকক দেখুৱাই যাওঁ ভিডিঅ' ভাগত। ভিউৱাৰ্ছসকল, এই হ'ল ফেমাছ গল্ডেন পাগোডা। আৰু এইটো এটা বাৰ্মিজ ষ্টাইল বুদ্ধিষ্ট টেম্পল হয়। আৰু এই অঞ্চলত টাই খামতি চিংফু জনগোষ্ঠীৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰ, পুথিভঁৰাল আৰু মঠও আছে।
এয়া হ'ল গোল্ডেন পাগোডাৰ মেইন এণ্ট্ৰেঞ্চ ইফালে সোমাব লাগিব আৰু আপোনালোকে জোতা চেণ্ডেল ইয়াতে খুলিব লাগিব আৰু যদি ধূপ চাকি দিব খুজিছে ইয়াতে ব্যৱস্থা আছে ইয়াতে ক'ল এয়া গোল্ডেন পাগোডাত সংখ্যান ফেষ্টিভেল চলি আছে সঁচাই খুব ভাল লাগিছে আজি মই এই ফেষ্টিভেলৰ অংশীদাৰ হ'বলৈ পাৰিছোঁ ইয়াতে চাওকচোন চবেই পানী ইয়াতে পুখুৰীৰ নিচিনা বনাই দিছে আৰু চবেই তাৰ পৰা পানী লৈ পেলাই মানুহৰ গাত দি আছে আমাৰ যেনেকুৱা হোলী খেলে ত' সেনেকুৱা ধৰণৰ ইয়াতে খালি ৰং নাই অকল পানীয়ে মাৰি আছে চবৰে গাত ত' সঁচাই খুব ভাল লাগিছে এই ফেষ্টিভেলটো সংখ্যান ফেষ্টিভেল বুলি কয় ফেষ্টিভেলটো আজি লাষ্ট ডে চ' খুব ভাল লাগিছে যে চাবলৈ পাৰিলোঁ এই ফেষ্টিভেলটো এই উৎসৱ টাই খামতি সম্প্ৰদায়ৰ সামাজিক ধৰ্মীয় উৎসৱ যাক জল উৎসৱ বুলিও কোৱা হয় মানে ৱাটাৰ ফেষ্টিভেল বুলিও কোৱা হয় ফটো ভিডিঅ' ক্লিক কৰিছোঁ আপোনালোকে মোৰ ইনষ্টাগ্ৰাম চেনেলত পাব পিয়াজকল গোল্ডেন পাগোডাৰ পৰা এতিয়া আমি ওলালোঁ সঁচাকৈ ভাল লাগিল কাৰণ ফেষ্টিভেল এটাও দেখা পালোঁ আৰু গোল্ডেন পাগোডাও দেখা পালোঁৱেই এতিয়া আমি নেক্সট ডেষ্টিনেশ্যনত যাওঁ নামচাই আৰু সেইটো আপোনালোকে নেক্সট ভিডিঅ' দেখা পাব থেংক ইউ